ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি অন্তিমখন চেম্পিয়ন্ছ ট্ৰফিৰ লীগ মেচ আছিল আৰু এই অন্তিমখন খেলত ভাৰতে নিউজিলেণ্ডক অতি সহজতে পৰাস্ত কৰে। ভাৰতে প্ৰথম বেটিং কৰি 50 অভাৰত 9টা উইকেটত মাত্ৰ 249 ৰান কৰিছিল আৰু নিউজিলেণ্ডত 250 ৰানৰ টাৰ্গেট বান্ধি দিছিল। ভাৰতৰ সৰ্বাধিক শ্ৰেয়স আয়াৰে কৰিছিলে 79 ৰান। হাৰ্দিক পাণ্ডিয়াই 45 ৰান কৰিছিল আৰু নিউজিলেণ্ডৰ হৈ মাৰ্ক হেনৰীয়ে সৰ্বাধিক 5টা উইকেট দখল কৰিছিল। 250 ৰানৰ টাৰ্গেট আছিল যদি খেলখন টক্কৰ হ'ব বুলি ভবা গৈছিলে। নিউজিলেণ্ডে অতি সহজে পৰাজয় হ'ব বুলি ভবা যোৱা নাছিলে। আচলতে নিউজিলেণ্ডে খেলখনত টক্কৰ দিব আৰু খেলখন নিউজিলেণ্ডৰ পক্ষতে যাব তেনেকুৱা যেনে লাগিছিলে। 250 ৰান কম স্ক'ৰ আছিলে। হ'লেও ডুবাই পিচখন আচলতে বলিং পিচ হয়। তাতে এভাৰেজ 260-70 এনেকুৱাতে জয়লাভ কৰিব পাৰে। সেইটো কাৰণে ভবা গৈছিল যে 250 ৰান এটা টক্কৰ খেলখনত 250 ৰান টক্কৰ হ'ব। কোন জিকে ঠিক নাই তেনেকুৱা এটা প্ৰথম ইনিংছত পিছত তেনেকুৱা এটা ভবা গৈছিলে। কিন্তু ভাৰতে আজি সুন্দৰ বলিং কৰিছিল যাৰ ফলত নিউজিলেণ্ডে জয়লাভ কৰিব নোৱাৰিলে। আচলতে ভাৰতৰ বলিং পাৰফৰ্মেঞ্চ খুব সুন্দৰ আছিলে। বৰুণ চক্ৰৱৰ্তী আজি 5টাকৈ উইকেট দখল কৰিছিলে আজি খেলখনত। তাৰপিছত অন্য যিকেইজন বলাৰ আছে গোটেইকেইজন বলাৰে আজি খুব সুন্দৰ বলিং কৰিছিলে যাৰ ফলত নিউজিলেণ্ডে এই খেলখনত জয়লাভ কৰিব নোৱাৰিলে। যদি বলিং প্ৰদৰ্শন আজি চাবলৈ যাওঁ তেতিয়াহ'লে মহম্মদ ছামীয়ে 4 অভাৰ 15 ৰান দিছিল। হাৰ্দিক পাণ্ডিয়াই 4 অভাৰত 22 ৰান দি এটা উইকেট লাভ কৰিছিল। অক্ষৰ পটেলে 10 অভাৰত 32 ৰান দি এটা উইকেট লাভ কৰিছিলে। বৰুণ চক্ৰৱৰ্তী 10 অভাৰত 42 ৰান দি 5টাকৈ উইকেট দখল কৰিছিলে। কুলদীপ যাদৱে 9 অভাৰত 3 বলত 56 ৰান দি 2টা উইকেট দখল কৰিছে আৰু ৰবীন্দ্ৰ জাদেজা 8 অভাৰত 36 ৰান দি এটা উইকেট লাভ কৰিছিল। আজি বলিং খুব সুন্দৰ ভাৰতৰ। আজি ভাৰতৰ শক্তিশালী বলিং প্ৰদৰ্শনৰ বাবে নিউজিলেণ্ডে এই খেলখনত 44 ৰানত পৰাজয় হয়। নিউজিলেণ্ডে মাত্ৰ 45 অভাৰ 3 বলতে আটাইকেইটা উইকেট হেৰুৱাই পেলাই 205 ৰান কৰিবলৈহে সক্ষম হয় আৰু খেলখনত ভাৰতে খুব সহজতে জয়লাভ কৰে 44 ৰান। চেম্পিয়ন্ছ ট্ৰফিত ভাৰতে এতিয়ালৈকে অপৰাজয় হৈ আছে আৰু নেক্সট ভাৰতৰ ছেমিফাইনেল আছে। ছেমিফাইনেলখন 4 মাৰ্চত আছে ডুবাইত আৰু ভাৰতৰ ছেমিফাইনেলখন হ'ব অষ্ট্ৰেলিয়াৰ লগত। আজি যদি নিউজিলেণ্ডৰ লগত ভাৰতে হাৰিলে হয় তেতিয়া ছেমিফাইনেলখন দক্ষিণ আফ্ৰিকাৰ লগত হ'ল হয়। কিন্তু যিহেতু ভাৰত জিকিলে গতিকে ছেমিফাইনেলখন অষ্ট্ৰেলিয়াৰ লগত আছে 4 মাৰ্চ তাৰিখে। থাকিল ভাৰতীয় টীমটোলৈ 4 মাৰ্চত ছেমিফাইনেলত যাতে জয়ী হয় আৰু ফাইনেল প্ৰৱেশ কৰে, ফাইনেলতো জয়ী হয়। এইবাৰ চেম্পিয়ন্ছ ট্ৰফি ভাৰতলৈ লৈ আহে আৰু চেম্পিয়ন্ছ হয়। এইবাৰ 2025 চনত চেম্পিয়ন্ছ ট্ৰফিত চেম্পিয়ন্ছ হয় ভাৰতে, সেইটোৱে আশা কৰিম। গতিকে আৰু 2খন খেল আছে, 2খন খেল ভাল খেলক ভাৰতে আৰু চেম্পিয়ন হওক এইবাৰ, সেয়াই আশা ৰাখিছোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে চেনেলটো নতুনকৈ আহিছে। ধন্যবাদ।